হাজোৰ নয়নপুৰত বজৰংগ দলে জব্দ কৰে চোৰাং গৰুসহ বাহন। হাজোৰ নয়নপুৰত বজৰংগ দলৰ সদস্যই পুৱতি নিশা জব্দ কৰে চোৰাং গৰু ভৰ্তি বাহন। এক গোপন খবৰৰ ভিত্তিত বজৰংগ দলৰ সদস্যসকলে নয়নপুৰত গৰুসহ বাহন এখন জব্দ কৰে। 21টাকৈ চোৰাং গৰুসহ এখন বাহন হাজো আৰক্ষী থানাত চমজাই দিয়ে বজৰংগ দলৰ সদস্যসকলে। ঘটনা সন্দৰ্ভত চিণ্টু আলী আৰু ৰফিকুল আলী নামৰ দুজনকৈ লোকক আটক কৰিছে হাজো থানাৰ আৰক্ষীয়ে। ইফালে জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS25FC 5844। এই চোৰাং গৰু সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। গাড়ী এখন বৰপেটাৰ ফালৰ পৰা আহি আছিল, গুৱাহাটী অভিমুখে গৈ আছিল। গৈ থাকোঁতে গাড়ীখনৰ নম্বৰ আছিল AS25F C5844। গাড়ীখন ছাছপেক্টেড হয়। আমি গাড়ীখন দেখাওঁ। গাড়ীখন দেখুৱাৰ পিছত আমি দেখা পাওঁ যে গৰু লৈ আহিছে। প্ৰায় 21টা গৰু আছে। গৰুকেইটা লওঁতে আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ আমাৰ যিকেইটা লগৰ সতীৰ্থ আছে তেওঁলোকৰ লগত একেলগে আমি লগ হৈ কিনে ধৰোঁ। গাড়ীখন ধৰি কিনে গতাই দিওঁ। কাৰ নিৰ্দেশত কাৰ সেই সৰবৰাহ হৈ আছে সেই বস্তুটো মানে জানিব লাগে আৰু এই সৰবৰাহটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু খেতিৰ মধ্যে বহুত গৰু ভৰ্তি তাক ধৰিছে, হয়। আৰু খেতিৰ কি হ'ব? তেওঁলোক কাৰোবাৰ সেই কাৰ দম্ভালিত চলি আছে এইটো মই গম পোৱা নাই, কিন্তু মানে অতি শীঘ্ৰে এইটো বন্ধ হ'ব লাগে। ক'লৈকে লৈ গৈছিল গৰুটো? তেওঁলোকে কোৱা মতে বৰ্ণি হাজাৰলৈকে লৈ গৈ আছিল। আদাবাৰী পৰা নিছিল? আদাবাৰীৰ পৰা অনা বুলি কৈছে, মানে বৰ্ণি হাতলৈ লৈ যাব বুলি কৈছে। আটক কৰাইছে? এজন গাড়ী চালক আৰু এটা হিন্দী মেন তেওঁলোকক গতাই দিয়া হয় হাজো আৰক্ষীজনে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।